তো আমি পাই গ'লোঁ এতিয়া মানালীৰ পৰা অকণমান আগলৈ আহি আছোঁ আপোনাৰ চিৰাং কিবা ভেলী এটা আছে। তো ইয়াতে একদম মানে প্ৰায় 3-4 কিলোমিটাৰ ৰাস্তা পূৰা জাম হৈ আছে। তো ৰাতিপুৱাৰ পৰা আমি একো খোৱাও নাই। তো এটা ফ্লাক্স লৈ লৈছোঁ, ক'ৰবাত গৰম পানী পাম নেকি। যদি গৰম পানী পাওঁ তেতিয়াহ'লে আমি কাপ নুডলছ খাই দিম। তো পূৰা বৰফ ইয়াতে, ঠাণ্ডা পূৰা, অক্সিজেন লেভেলো কম অলপমান খোজকাঢ়োঁতেই পূৰা ফেফনি আহিব ধৰিছে। গাড়ীখিনি চব কিমান ভিৰ লাগি আছে ইয়াতে। এতিয়া গৰম পানী বা পাওঁ নে নাপাওঁ গৈ আছোঁ। ৰ'ব, বেক কেমেৰাত দেখাই আছোঁ জেগাটো আপোনালোকক। এয়া চাওক, টোটেলি ৰোড পূৰা জাম হৈ আছে। মই প্ৰায় এতিয়ালৈকে 500 মিটাৰমান খোজকাঢ়ি ওপৰত আহি আছোঁ গৰম পানী পাওঁ নেকি বুলি। বহুত বেছি ভোক লাগিছে। আমি ভাবিছিলোঁ কি জেগাটোত পাই কিনে ধুনীয়াকৈ নিজে ভাতটো বনাই খাম। তো জেগা পাবলৈকে এতিয়া মানে ৰাতি হৈ যাব মেবি। সেইটো কাৰণে গৰম পানী এৰেঞ্জ কৰোঁ। অ' মাই গড, এতিয়া এটা ভিউ দেখিব আপোনালোকে, মন কৰিব ৰ'ব। হেভেন ইন আৰ্ট। हेयर सोक। ओह माय गॉड, अल्टीमेट। भाई गर्म पानी मिलेगा कहीं पे? हैं? कहीं पे भी नहीं मिल गया? मिलेगा? मिलेगा, देगा। हाँ हाँ हाँ, सब में फोन आई से हेलो, गर्म पानी मिलेगा? गर्म पानी नहीं मिलेगा? कहाँ मिलेगा यहाँ पे? गर्म पानी तो नहीं मिलेगा। कोई भी बना के नहीं देगा हैं पीने के लिए? हैं कोई भी बना के नहीं देगा हैं? यहाँ नहीं मिलेगा। জেগাটো চব নাৰে আল্টিমেট। কিন্তু আমি নিজৰ বস্তুটো পোৱা নাই, গৰম পানী পোৱা নাই। যিটো আমাক বস্তু বহুত বেছি প্ৰয়োজন হৈ আছে সেইটোৱে পোৱা নাই। গাড়ীবোৰ কেনেকুৱা সোমোৱাই দিছে, য'ত ত'ত কিমান কোনোবা সোমোৱাই দিছে। তো ইয়াৰ লোকেল মানুহখিনিয়েতো ভালকৈ চলায়, বেলেগ টুৰিষ্ট যিখিনি আহে তেহেঁতিহে মানে খেলি মেলিটো কৰি পিনে জামটো লগাই দিয়ে। এতিয়া বহুত ডাঙৰ ঘটনা এটা হৈ গৈছিলে। চাবিটো মোৰ ওচৰত আছিলে আৰু গাড়ীতে লগৰ কেইজনক এৰি পিনে চাবি মোৰ ওচৰত গুচি গৈছিলে মানে। তো দৌৰি আহি পিনে চাবি দিছোঁহি আৰু অলপ তললৈ নামি পিনে প্ৰায় 500-600 মিটাৰমান দৌৰি আহিছোঁ। আহি পিনে চাবিটো দিছোঁহি। তাৰপাছত এখন এই দোকান পাইছোঁ, ইয়াতে ৰিকুৱেষ্ট কৰিছোঁ যে গৰম পানী অলপ কৰি দিয়ক, বটল ইয়াৰ পৰা কিনিছোঁ, পইচা দিম কৈছোঁ। তো মান্তি হ'ল বাৰু গৰম পানীটো কৰি দিম বুলি। তো ফ্লাক্স লৈ লৈছোঁ। এই গৰম পানী কাপ নুডলছকে খাব লাগিব আৰু বৰ্তমানলৈকে। গধূলিকৈ কি এৰেঞ্জ কৰিব পাৰোঁ চাওঁ খাবলৈ। ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ, চাং ভেলী ইন মানালী। তো আমি ইয়াতে হোমষ্টে চাবৰ কাৰণে আহি আছোঁ। এজন গাইডাৰ পাই গ'লোঁ। চাওঁ ৰুমটো কেনেকুৱা হয় কি হয়। এইবোৰ চাওক, গাড়ী আহি ইয়াত কেনেকৈ ফচি গৈছে। কিমান দিনলৈকে ওলাব নোৱাৰে আৰু চাওক। বহুত শ্লিপি হয় এই ইয়াতে। মাইনাছ কিমান 30 ডিগ্ৰী ইয়াতে। বৰফ
পেৰাগ্লাইডিং হৈছে ইয়াতে পূৰা চাম আমি ট্ৰাই কৰিম বুলি ভাবিছোঁ যদি পচিবল হয়